এটি গুৰুত্বপূৰ্ণ খবৰ। গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে বাতিল কৰিলে মৰমিতা মিত্ৰৰ সাংস্কৃতিক অনুষ্ঠান। অহা 30 এপ্ৰিলত গোলাঘাট সমন্বয় ক্ষেত্ৰত আছিল মৰমিতা মিত্ৰ আৰু দীপান্বিতা ডেকাৰ সাংস্কৃতিক অনুষ্ঠান। কিন্তু শেহতীয়াকৈ জুবিন গাৰ্গৰ গীত বিকৃত ৰূপত প্ৰদৰ্শন কৰা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছত গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে বাতিল কৰিলে মৰমিতা মিত্ৰৰ সাংস্কৃতিক অনুষ্ঠান। অহা 30 এপ্ৰিলত হ'ব আচুৰ্য বৰপাত্ৰ আৰু দীপান্বিতা ডেকাৰ সাংস্কৃতিক অনুষ্ঠান। এক সংবাদমেলযোগে এই কথা অৱগত কৰিলে গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ বিষয়ববীয়াসকলে। কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা আমি সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা এই সংবাদমেলখন আয়োজন কৰা হৈছে। আমাৰ 65 সংখ্যক গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ কাৰ্যসূচী সম্পৰ্কত অৱগত কৰিবৰ কাৰণে অহা 28, 29 আৰু 30 এপ্ৰিল তাৰিখে 65 সংখ্যক গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন অনুষ্ঠিত হ'ব আৰু তিনিদিনীয়াকৈ পূৰ্বৰ দৰেই বৰ্ণাঢ্য কাৰ্যসূচীয়ে এই অনুষ্ঠান আয়োজন কৰা হৈছে। সদৌ অসম ভিত্তিক বৰবিহুৱতী প্ৰতিযোগিতাৰ পৰা আৰম্ভ কৰি হুঁচৰি প্ৰতিযোগিতালৈ প্ৰথম দিনাই বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰা হৈছে আৰু এই শোভাযাত্ৰা উদ্বোধন কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সম্পাদক সমীৰণ ফুকনে। বিভিন্ন কাৰ্যসূচীৰ লগতে শেষৰ দিনা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইতিমধ্যে গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে কণ্ঠশিল্পী মৰমিতা মিত্ৰৰ লগত এক বুজাপৰাৰ চুক্তি কৰিছিলে আৰু সেইমতে তেখেতক 30 তাৰিখে ইয়াত অনুষ্ঠান পৰিৱেশন কৰাৰ কথা আছিল। আমি শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিশেষকৈ আমাৰ সকলোৰে বুকুৰ আপোন অসমীয়াৰ সাৰ্থক জুবিন গাৰ্গৰ কিছুসংখ্যক গান তেওঁ অলপ বিকৃতভাৱে পৰিৱেশন কৰাৰ পৰিপ্ৰেক্ষিতত আজি গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ কৰ্ণধাৰ সমিতিৰ এখন সভা আমাৰ অনুষ্ঠিত হয় আৰু সেই সভাত আমি সিদ্ধান্ত গ্ৰহণ কৰোঁ যে আমি আগন্তুক 65 সংখ্যক গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ যি সাংস্কৃতিক অনুষ্ঠান, সেই সাংস্কৃতিক অনুষ্ঠানলৈ বিশিষ্ট শিল্পী হিচাপে নিমন্ত্ৰণ কৰা মৰমিতা মিত্ৰক আমি বাতিল কৰিছোঁ আৰু তাৰ সলনি আমি এইবাৰ দীপান্বিতা ডেকা আৰু অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা গোলাঘাটৰ আমাৰ ল'ৰা, গোলাঘাটৰ সন্তান আচুৰ্য বৰপাত্ৰৰ গীতৰ শৰাই সেইদিনা থাকিব। 30 তাৰিখে সাংস্কৃতিক অনুষ্ঠানটো সেইকাৰণে অতিথি শিল্পী হিচাপে থাকিব দীপান্বিতা ডেকা আৰু আচুৰ্য বৰপাত্ৰ।